নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, বস্তুশাস্ত্ৰৰ এই ২৭টা নিয়ম সদায় মনত ৰাখক, আপোনাৰ জীৱন বদলি হৈ যাব। বস্তুশাস্ত্ৰৰ এই ২৭টা নিয়ম মানি চলিলে আপোনাৰ ঘৰ সুখ শান্তিৰে ভৰি পৰিব। বন্ধু বান্ধৱী নাম্বাৰ 1, আপোনাৰ ঘৰত লগোৱা টেপৰ পানী পৰি থাকিব নিদিব। ইয়াৰ পৰা আপোনাৰ ঘৰত আৰ্থিক সংকট আহিব পাৰে। নাম্বাৰ 2, ঘৰত ভগা ছিগা বৰ্তন ব্যৱহাৰ নকৰিব। নাম্বাৰ 3, ছাদত ৰখা পানী টেংকিৰ লিক হৈ থাকিব নিদিব, নহ'লে ঘৰত নকাৰাত্মক শক্তি প্ৰৱেশ কৰিব পাৰে। নাম্বাৰ 4, বস্তুশাস্ত্ৰৰ নিয়মৰ পৰাহে ঘৰ বনাওক আৰু যিকোনো দেৱ দেৱীৰ ফটো মূৰ্তি বেছিকৈ নাৰাখিব। বন্ধু বান্ধৱী নাম্বাৰ 5, ট্ৰেজাৰীত অৰ্থাৎ ধন থোৱা বাকচত হালধি 2 টুকুৰা চাউল হালধীয়া বস্ত্ৰত বান্ধি ৰাখক, এনে কৰিলে ধন সম্পত্তি বৃদ্ধি হ'ব। নাম্বাৰ 7, সপ্তাহত এবাৰ গুৰুবাৰ দিন এৰি সমুদ্ৰৰ নিমখেৰে ঘৰটো মুচক, ঘৰত সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰিব। নাম্বাৰ 9, ঘৰত লেতেৰা আৰু কটুৱে পানী জমা হৈ থাকিব নিদিব। বন্ধু বান্ধৱী নাম্বাৰ 10, ঘৰৰ ছাদত বাঁহ নাইবা ভগা ছিগা চাৰপাই নাৰাখিব। নাম্বাৰ 11, কেতিয়াও ব্ৰহ্মা মুহূৰ্ত বা সন্ধিয়া সময়ত ঝাৰু নলগাব আৰু ঝাৰু এনেকুৱা জেগাত ৰাখক যাতে বাহিৰৰ পৰা অহা অতিথিয়ে দেখা নাপায়। ঝাৰু বিচনাৰ তলত কেতিয়াও নাৰাখিব। নাম্বাৰ 12, ঘৰৰ ঈশান কোণ এবং উত্তৰ দিশত সদায় চাফা আৰু খালী কৰি ৰাখিব লাগে। নাম্বাৰ 13, বাথৰুম সদায় ভিগাই নাৰাখিব, ইয়াৰ পৰা নকাৰাত্মক শক্তিৰ প্ৰৱেশ হয়। নাম্বাৰ 14, ঘৰৰ দক্ষিণ বা পশ্চিম দিশটো খালী নাৰাখিব, নহ'লে জীৱনটো অশুভ হ'ব। বন্ধু বান্ধৱী নাম্বাৰ 15, ঘৰৰ ৱাল পৰ্দাত জামুনি, ক'লা বা বেগুনী ৰঙৰ প্ৰয়োগ নকৰিব। নাম্বাৰ 16, ঘৰৰ চিৰি বা খটখটি পূবৰ পৰা পশ্চিম নাইবা উত্তৰৰ পৰা দক্ষিণলৈ যোৱাকৈ বনাওক, কেতিয়াও উত্তৰ পূবত চিৰি নবনাব। ঘৰৰ দিয়াৰত যদি আঁচোৰা খোৱাৰ দৰে চিন পৰিছে তেতিয়াহ'লে লগে লগে মুচি দিয়ক, ঘৰৰ দিয়াৰত চিন পৰাটো অশুভ মনা হয়। নাম্বাৰ 18, বিচনাৰ সন্মুখত আইনা কেতিয়াও নলগাব, ফটো বা মূৰ্তিও নলগাব। বন্ধু বান্ধৱী নাম্বাৰ 20, বিচনাখন সম্পূৰ্ণ লোহাৰ হ'ব নালাগে, ইয়াৰ পৰা স্বাস্থ্যৰ হানিকাৰক হ'ব পাৰে। নাম্বাৰ 21, বেডৰুমত ৰঙা ৰঙৰ বাল্ব ব্যৱহাৰ কৰিব নালাগে, নীলা নাইবা সেউজীয়া ৰঙৰ বাল্ব ব্যৱহাৰ কৰিব পাৰি। নাম্বাৰ 22, ফটা চিটা বেডশ্বীট, ফটা চিটা পৰ্দা নাইবা ফটা চিটা গাৰু ব্যৱহাৰ নকৰিব। নাম্বাৰ 23, ৰবিবাৰৰ দিনত কেতিয়াও তুলসী গছৰ গুৰিত পানী নেঢালিব। নাম্বাৰ 24, বেডৰুমৰ দৰ্জাৰ সন্মুখত আৰু চাদৰ বিমৰ তলত কেতিয়াও বিচনা নলগাব। নাম্বাৰ 25, বেডৰুমত জোতা চেণ্ডেল, ফটা চিটা নাইবা শব্দ কৰা কোনো বস্তু ৰাখিব নালাগে, ইয়াৰ পৰা ঘৰত বেয়া শক্তিয়ে প্ৰৱেশ কৰে। নাম্বাৰ 26, ভাত খোৱাৰ পিছত থালিত কেতিয়াও হাত ধুব নালাগে, এনে কৰিলে মাতা লক্ষ্মীয়ে বেয়া পায়। নাম্বাৰ 27, ঝাৰুত কেতিয়াও ভৰি লগাব নালাগে আৰু ঝাৰু কেতিয়াও থিয় কৰাই ৰাখিব নালাগে। প্ৰিয় দৰ্শক, এয়াই আছিল বস্তুশাস্ত্ৰৰ ২৭টা নিয়ম। ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি পাই থাকে। ধন্যবাদ।